ক্ষেত্ৰখনত নিজৰ স্থিতি আজি পৰ্যন্ত সবল কৰি ৰখা আমাৰ সকলোৰে নমস্য ফুলেগ্ৰনাথ চৌধুৰীয়ে হয় এগৰাকী বিশিষ্ট লেখক ৭০ৰ দশকতে অসমৰ বিশিষ্ট লেখকসকলৰ মাজত তেখেতৰ লেখা স্থান পাইছিল এগৰাকী শইকীয়াদাদাক অনুৰোধ জনাইছো ডক্টৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱক এখন ফুলাম গামোচাৰে সম্ভাষণ জনাবলৈ মঞ্চলৈ আদৰিছো মুকুল চন্দ্ৰ ডেকাদেৱক আমাৰ দেশৰ ঔদ্যোগিক মানচিত্ৰত মংগলদৈৰ দৰে ঠাই চন্দ্ৰ ডেকাদেৱক ফুলেন হাজৰিকালৈ এখন ফুলাম গামোচাৰে আদৰি পৰিস্থিতিৰ তাৰণাত গুচি আহিব লগা হ'ল আৰু লাহে 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 আজি মই সৌভাগ্যৱান ব্যক্তিগৰাকীয়ে জনসাধাৰণৰ লগত একত্ৰিত হৈ একাত্ম হৈ চলিব পাৰিছো মোৰ বংশত মোৰ দৰে আৰু সৌভাগ্যৱান ব্যক্তি কোন হ'ব পাৰে মই এই জনসাধাৰণৰ লগত মিলিব পাৰিছো আৰু আজি নখোৱা উৎসৱ দলগাঁৱৰ এই সুধীবৃন্দই প্ৰস্তুত কৰিছে আয়োজন কৰিছে মহা আয়োজন মই অহা এই চতুৰ্থবাৰৰ কাৰণে প্ৰত্যেকবাৰে মই এক নতুন নতুন অনুভৱ কৰিছো আৰু অনুপ্ৰাণিত হৈছো নিজকে গৌৰৱান্বিত কৰি কৈছো মই এজন অসমীয়া এই দলগাঁওবাসীৰ ৰাইজে বাৰম্বাৰ আমাক অনুভৱ কৰাই দিছে ৰজাঘৰে খেতি কৰা নাছিল ৰজা মানে আনৰ ওপৰত খোৱা শাসন কৰা আৰু নিজে হওক বা নহওক সকলোৰে শ্ৰেষ্ঠ বুলি সুপ্ৰিম বুলি ভবাৰ এক মানসিকতা আৰু তেখেতসকলে নিজে খেতি কেতিয়াও কৰা নাছিল সি বাস্তৱ নাছিল কিন্তু তেখেতসকলৰ প্ৰজাসকলে নখোৱা হওক বা নহওক খেতি কৰিছিলে ঠিক নখোৱা শব্দটো আমাৰ তাত নাছিল উজনিৰ পৰা হয় আমাৰ বিভিন্ন ধৰণে খোৱা বোৱাৰ ব্যৱস্থা কৰিছিল আৰু পথাৰৰ পৰা প্ৰথম গুচি ধান অতি পূজ্যভাৱে সশ্ৰদ্ধাৰে ঘৰলৈকে ভঁৰাল ঘৰত সংগ্ৰহ কৰিছিল আৰু সেইদিনাখনেই উৎসৱ হৈছিল সি নখোৱা নামেই হওক কিবাই হওক আমাৰ দলঙৰ মানুহখিনিৰ কথা বাৰ্তা যেনেকে খাৰাং খাস আমাৰ আন্তৰিকতাটো আছিলে খাৰাং খাস আমাৰ খোৱা লোৱাও আছিল খাৰাং খাস আমি ক'বলৈ গ'লে উজনিৰ খোৱা নামনিৰ খোৱা আৰু মধ্য অসমৰ খোৱা আনকি পিছৰ ফালে এই বংগদেশৰ সংস্কৃতি ফুলেন হাজৰিকাৰ তেওঁলোকৰ সহযোগীসকলে এনেকুৱা অনুষ্ঠান পাতিছিল দলঙৰ বিভিন্ন অনুষ্ঠানত এনেকুৱা সাত্বিক অনুষ্ঠান পাতি আমি নিজক জাগ্ৰত কৰোঁ আন প্ৰসংগলৈ আহোঁ তেওঁ হয়তো মোক কৈছে যে অকণমান লঘু কথা ক'লেও বেয়া নহয় মই যে ডাঙৰ হৈছোঁ মই যদিও এটা ৰাজ পৰিয়ালত ডাঙৰ হৈছিলোঁ কিন্তু আমাৰ অৱস্থাকে শোচনীয় হৈ তেতিয়া আমাৰ সেই এটকা অনুভৱ আৰু প্ৰজাসকলৰ 9 টকা হৈ থাকিব ৰজাৰে এটকা সেই সময়ত মই চাবালক হ'ব ধৰিছিলোঁ কি হাহাকাৰ অৱস্থা মই দুৰ্ভিক্ষ ৰাজ পৰিয়ালত দেখিছোঁ আৰু সেইকাৰণে ৰাজকীয় সকলো পৰম্পৰা মোৰ পৰা নোহোৱা হৈ গৈছে আৰু মই হৈছিলোগৈ এজন মাননীয় কবিৰুদ্দিন আহমেদ তেখেতক মই শ্ৰদ্ধাৰে আহ্বান জনাইছোঁ মই পাৰোঁ প্ৰায় নিয়াৰ এবাউট 36 আইটেমছ আছে এইখিনি মই কৰি আছোঁ তাতে আমাৰ যিখিনি ছাত্ৰ আছে প্ৰায় 55, 60, 65, 70 গোটেইখিনি কথাবিলাক কৰিব লাগে এনেকৈ দিছে গতিকে মই এতিয়া যাৰ কাষলৈ Zona kupola ai ohomi tur kula
চাবিনি খেল যা খেল যোৱা আগতে